কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ ইউটিউব চেনেল কৃষি আলাপলৈ আমি স্বাগতম জনাইছোঁ। আমি আজি আপোনালোকক এবিধ প্ৰাণঘাতী অপতৃণ পাৰ্থেনিয়াম আৰু ইয়াৰ ভয়াৱহতাৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছোঁ। পাৰ্থেনিয়াম এবিধ মানৱ জীৱন, শস্য ও জীৱ-জন্তুৰ বাবে অপকাৰী, বিষাক্ত আৰু বিপজ্জনক অপতৃণ। ইয়াক গাজৰ ঘাঁহ বা কংগ্ৰেছ ঘাঁহ হিচাপেও জনা যায়। গছজোপা সৰুতে দেখিবলৈ আমি খোৱা গাজৰৰ গছৰ দৰে হোৱা বাবে ই গাজৰ ঘাঁহ হিচাপেও পৰিচিত। ই এবিধ বিদেশী অপতৃণ। ইয়াৰ উৎপত্তিস্থল মেক্সিকো। 19বিংশ শতিকাৰ পঞ্চম দশকৰ আৰম্ভণিতে দুৰ্ভিক্ষ আৰু পুষ্টিহীনতা দূৰীকৰণৰ বাবে ভাৰতলৈ আমেৰিকাৰ পৰা ঘেঁহুৰ আমদানি কৰা হৈছিল। ঘেঁহুৰ বীজৰ লগতে পাৰ্থেনিয়ামৰ বীজো মিহলি হৈ আমেৰিকাৰ পৰা ভাৰত পাইছিলহি। 1955 চনত মহাৰাষ্ট্ৰৰ পুনেত প্ৰথম পাৰ্থেনিয়াম দেখা গৈছিল। গাজৰ ঘাঁহ এবিধ একবৰ্ষী অপতৃণ। বগা ফুলৰ এই বনজোপাই 15,000 পৰা 25,000 গুটি উৎপাদন কৰিব পাৰে। বীজবোৰ খুব পাতল হোৱা বাবে ই সহজতে গোবৰ বা পচন সাৰ, শস্যৰ বীজ, পানী, বতাহ, যান-বাহন, ৰেল আদিৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হয়। ইয়াৰ সকলো ধৰণৰ পৰিৱেশতে গজি উঠিব পৰা এক অসাধাৰণ ক্ষমতা আছে আৰু অলপ পানী বা জেক পালেই বীজবোৰ অংকুৰিত হ'ব পাৰে। ইয়াৰ উপৰি ই সকলো পৰিস্থিতিৰে খাপ খাই বৃদ্ধি হয়। ইয়াক কাটিলেও তাৰ পৰা পুনৰ গজি উঠে। ইয়াৰ প্ৰাকৃতিক শত্ৰু যেনে কীট, পতংগ, বেমাৰ আদিও অতি নগণ্য। ইয়াৰ বীজ উৎপাদন ক্ষমতাও অতি প্ৰবল আৰু ই প্ৰতি বৰ্গমিটাৰত প্ৰায় 1,54,000 বীজ উৎপাদন কৰিব পাৰে। ফলত ইয়াক নিৰ্মূল কৰাও ইমান সহজ নহয়। ফলস্বৰূপে অতি ক্ষীপ্ৰভাৱে ইয়াৰ বিস্তাৰণ হয়। বৰ্তমান ভাৰতৰ প্ৰায় 35 মিলিয়ন হেক্টৰ মাটিকালি জুৰি ইয়াৰ বিস্তাৰণ হৈছে। পাৰ্থেনিয়ামৰ পৰা মানুহৰ বিভিন্ন ছালৰ বেমাৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, এলাৰ্জি আদি হয়। ইয়াৰ মূল কাৰণ হৈছে পাৰ্থেনিয়ামত থকা পাৰ্থেনিন নামৰ ৰাসায়নিক পদাৰ্থ। ই এলাৰ্জিৰ মুখ্য কাৰণ। ইয়াৰ উপৰি ই ৰাস্তা-ঘাট, চৰণীয়া পথাৰ, পাৰ্ক, বাগান, আৱাসিক অঞ্চল আৱৰি ধৰি সৌন্দৰ্যতা ম্লান কৰে। মাটিমাহ, মগুমাহ, ঘেঁহু, শাক-পাচলিৰ খেতিত ই ব্যাপক অনিষ্ট কৰে। ৰেল লাইন, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ইয়াক সচৰাচৰ দেখা পোৱা যায়। এই বিষাক্ত অনিষ্টকাৰী অপতৃণবিধ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি সুসংহতভাৱে আগবাঢ়িব লাগিব। আমি গছবোৰ ফুল ফুলাৰ আগতেই উভালি পেলাব লাগে। কিন্তু তাৰ আগতে হাতত গ্লভছ বা পলিথিনৰ বেগ আদি পিন্ধি ল'ব লাগে। পাৰ্থেনিয়াম এটা নিজা সমস্যা নহয়, ই এটা সামাজিক সমস্যা। গতিকে সামাজিক সচেতনতা বৃদ্ধি কৰি আৱাসিক অঞ্চলৰ বাসিন্দা, উদ্যোগ ও বৃহৎ পামৰ শ্ৰমিক আদিৰ সামূহিক প্ৰচেষ্টাত ইয়াক নিৰ্মূল কৰিব পাৰি। কৃষকসকলে খুব ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা শস্য যেনে বাৰ্চিং, ধইঞ্চা আদিৰ খেতি কৰি শস্য পথাৰৰ পৰা পাৰ্থেনিয়ামক আঁতৰাই ৰাখিব পাৰে। আইনী আৰু সম্প্ৰসাৰণ নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে পৌৰসভা তথা ৰাজ্যিক ভিত্তিত কিছুমান আইন প্ৰণয়ন কৰিব লাগে। কৰ্ণাটকত এনে আইন আছে। কিছুমান পুৰস্কাৰ আদিও ঘোষণা কৰি সাধাৰণ ৰাজ্যক ইয়াৰ নিৰ্মূলৰ বাবে আকৰ্ষিত কৰিব পাৰে। ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিব লগা পৰিস্থিতি আহিলে আবাদী মাটিত গ্লাইফোছেট 1 পৰা 1.5% স্প্ৰে কৰিব পাৰে। শস্যৰ পথাৰত নিয়ন্ত্ৰণ কৰিব লগা হ'লে কৃষি বিশেষজ্ঞৰ লগত আলোচনা কৰিহে অপতৃণনাশক ব্যৱহাৰ কৰিব। ইয়াৰ উপৰি জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে মেক্সিকান বিটেল, জাইগোগামা বাইকলেৰেটা মেলি দিব পাৰে। তদুপৰি কেচিয়া তৰা, কেচিয়া চেৰিচিয়া আদি গছৰ গুটি অক্টোবৰ-নৱেম্বৰত সংগ্ৰহ কৰি মাৰ্চ-এপ্ৰিলত ছটিয়াই দিলে ইয়াৰ গছবোৰে পাৰ্থেনিয়ামক দমন কৰিব পাৰে। কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটে বিগত বৰ্ষবোৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে কৃষক ৰাইজৰ মাজত পাৰ্থেনিয়ামৰ ওপৰত সজাগতা বৃদ্ধিৰ চেষ্টা
অব্যাহত ৰাখিছে। প্ৰতি বছৰে 16 পৰা 22 আগষ্টলৈ পাৰ্থেনিয়াম সজাগতা সপ্তাহ পালন কৰা হয়। আহক আমি সকলোৱে মিলি পাৰ্থেনিয়াম নিৰ্মূল কৰোঁ।